হুঁশিয়ার 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 হাজৰিকাৰ ২ নম্বৰী ৰাজনীতি বন্ধ হ'ব লাগিব লাগিবই লাগিব হাজৰিকাৰ ২ নম্বৰী ৰাজনীতি বন্ধ হ'ব লাগিব লাগিবই লাগিব হাজৰিকা হুঁশিয়াৰ 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 ঘাতক লৈ ২ নম্বৰী কৰা প্ৰদীপ হাজৰিকা হুঁশিয়াৰ 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 ঘাতক লৈ ৰাজনীতি কৰা প্ৰদীপ হাজৰিকা হুঁশিয়াৰ 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 হাজৰিকাৰ কাম নাই কাম নাই কাম নাই হাজৰিকা গোপে গোবে গোবে স্বাস্থ্য কাৰিকৰী বিভাগ গোপে গোবে গোবে স্বাস্থ্য কাৰিকৰী বিভাগৰ কাম নাই কাম নাই কাম আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু মাজৰ চুকবাসী ৰাইজে আজি আমি বৰষুণত এই নেৰানেপেৰা বৰষুণটো আমি তিতি প্ৰতিবাদ সাব্যস্ত কৰিব লগা অৱস্থা হৈছে তো গোটেই কাৰণটো হ'ল যে ইয়াৰ যিটো ধুদৰালিৰ পৰা চেউনিয়ালি সংযোগী মাজৰ চুক বুলি যি 400 মিটাৰ পথ আজিলৈকে কিন্তু কোনো এখন চৰকাৰে ঢুকি নাপালে মাজৰ চুকবাসী ৰাইজে কেৱল একাঠু বোকাত এই ৰাস্তাৰে অহা যোৱা কৰিব লগা হয় কিন্তু এটা সময়ত দেখা যায় যে ইয়াত যেতিয়া পূজা পাতে নহয় এই ৰাস্তাটো বাইপাছ হিচাপে ব্যৱহাৰ কৰে ইয়াত যেতিয়া ৰাজনৈতিক মিটিং পাতে নহয় এই ৰাস্তাটো বাইপাছ হিচাপে ব্যৱহাৰ কৰে কিন্তু এই পথটো নিৰ্মাণ কৰি দিব লাগে বুলি তেওঁলোকে কিন্তু আজিলৈকে এখন চৰকাৰেও নেদেখিলে আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকায়ো এই ৰাস্তাটোক লৈ পেলাই কেৱল ৰাজনীতি কৰি আহিলে আৰু লগতে এতিয়া দেখা গৈছে যে এই মাজৰ চুকবাসী ৰাইজ আৰু দুৰ্দশাগ্ৰস্ত হৈছে যে মাজৰ চুকবাসীয়ে এতিয়া বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে প্ৰায় 40 ঘৰ মানুহ খোৱা পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে যিহেতু ধুদৰালি নিৰ্মাণৰ নামত যে শিৱাহালালকাৰ নামৰ ঠিকাদাৰজনে যি ধুদৰালিটো নিৰ্মাণ কৰি আছিলে ইয়াৰ যি পুলকেইটা নিৰ্মাণৰ নামত ইয়াৰ যি পানীৰ সংযোগ আছিল এই পানীৰ সংযোগডাল বিচ্ছিন্ন কৰি দিয়াৰ বাবে আজি 6-5 মাহ ধৰি পেলাই কিন্তু এই 40 ঘৰ মানুহে আজিলৈকে পানীৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে আৰু ইয়াৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চকু মুদা কলিৰ ভাও ধৰি আছে আৰু গোটেইকেইটা দাবী লৈ আমি আজি ৰাজপথলৈ ওলাই আহিছোঁ ৰাজপথলৈ ওলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ 7 দিনৰ ভিতৰত এই 40 ঘৰ মানুহে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা পাব লাগিব অন্যথা এই বানপানীৰ দিনত মানুহে খাবলৈ পানীৰ পৰা দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু ইয়াত এই ৰাস্তাটোক লৈ পেলাই যি ৰাজনীতিকৰণ চলি আছে এই ৰাজনীতিকৰণ বন্ধ হ'ব লাগে আৰু ইয়াত দেখা গৈছে যে এই গাঁও পঞ্চায়ত লালিন চাবৰী গাঁও পঞ্চায়ত আছিল যে গাঁও পঞ্চায়তে ইয়াতে এখন ফলক লগালে ফলকখনত 8 লাখতকৈ ওপৰত টকা লিখিত আছিল কিন্তু দেখা গ'ল যে চাইডবানকেইটা বন কেইডাল চুকুৰিয়ে তেওঁলোকে 4 গাড়ী চেন গেবেল পেলাই কাম সামৰণি মাৰিলে কাৰণ 4 গাড়ী চেন গেবেল তেওঁলোকে ৰাস্তাত মেলিও নিদিলে আচলতে ইয়াৰ তদন্ত হ'ব লাগে এই 8 লাখ টকা কলৈ গ'ল ইয়াৰ গাঁও পঞ্চায়তৰ সভাপতি ইয়াৰ সম্পাদক আৰু ইঞ্জিনিয়াৰ সহ তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিব লাগে আমি দাবী জনাইছো নিশ্চয় দেখিছে আমাৰ ৰাস্তাটোৰ যিখিনি দুৰৱস্থা এই দুৰৱস্থাখিনি আমাৰ যিসকল বৰমৰীয়াসকলৰ চকুত এতিয়ালৈকে পৰা নাই কাৰণ এই ভুক্তভোগীখিনি আমি হ'ব লগা হৈছে কাৰণ তেখেতসকলে এই ইয়াতে দেখিছে আপোনালোকে যিখন ফ্লগ এই ফ্লগখন আঁৰি থোৱা আছে 8 লাখ টকীয়া এই ফ্লগখন টকাৰটোহে ইয়াতে উল্লেখিত আছে কিন্তু ইয়াৰ কিন্তু কাম হ'লে হোৱা নাই যিখিনি জিৰ' তেখেতসকলৰ কাম জিৰ' ইয়াত চোৰৰ নিচিনাকৈ তেখেতলোকে 3-4 গাড়ীমান চেন গিভেল পেলাই তেখেতলোকৰ দায়িত্ব সামৰণি মাৰিছে এইখিনিয়ে নেকি তেখেতৰ বৰমৰীয়াসকলৰ দায়িত্ব আমি ইয়াত একাঠু বোকাত আমি ভুক্তভোগী হ'ব লগা হৈছে কাৰণ আমাৰ যিখিনি ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰা অৱস্থা আজি অসুখীয়া মানুহো আমাৰ এই ৰাস্তাটোৱে গাড়ী এখনে ধৰি লওক অসুখীয়া মানুহজন মেডিকেললৈ নিব নোৱাৰা অৱস্থা এই অৱস্থাখিনি আমি ভুক্তভোগী হৈছোঁ আৰু ইয়াতে আমাৰ বৰ বেছি দীঘল ৰাস্তাও নহয় খুব চুটি ৰাস্তা 400-500 মিটাৰমানৰ ৰাস্তা এই সৰু ৰাস্তাখনো চৰকাৰৰ চকুত পৰা নাই নেকি আৰু আমাৰ যিখিনি ইয়াতে পানীৰ ব্যৱস্থা এই পানী ব্যৱস্থাখিনিও আজি 6 মাহ মানে আমি পানী ব্যৱস্থাৰ পৰা ভুক্তভোগী হৈ আছো আমি বিশুদ্ধ খোৱা পানী ভুক্তভোগী হ'ব লগা হৈছে আৰু আমাৰ যিটো ৰাস্তা এই ৰাস্তাটো আমি প্ৰদীপ হাজৰিকা ডাঙৰীয়াক এবাৰ নহয় দুবাৰকৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে তথাপিও তেখেতৰ গা নলৰিল কিয় নলৰিল তেখেতসকলে আমাৰ কি এই মানুহখিনিক তেখেতসকলে ব্যৱহাৰ কৰে নেকি তেখেতৰ এগৰাকী দায়িত্বত থকা মানুহ এগৰাকী তেখেতে জনপ্ৰতিনিধি হৈও জনতাৰ হিতাৰ্থে তেখেতসকলে কি কৰিছে এইখিনি লক্ষণীয় বিষয় আমি